দাদা আহিছেনে? মই লোকেশ্যনতে আছোঁ, আপুনি সোনকালে আহক। ঠিক আছে বাৰু। Ramona, Ramona, bola, bola. Hey, bola. চোৱা, এইটো মোৰ অফিচ হয়। ইয়াত প্লিজ একো অভদ্ৰামি নকৰিবা। তুমি গুচি যোৱা। কি? তাৰ মানে মই অভদ্ৰ। এইবোৰ কি অভদ্ৰামি নহয়? Hey, Ramona. কিয় তুমি মোৰ লগত এনেকুৱা কৰি আছা? তুমি আজিকালি ফোন মাৰিলে ফোন ৰিচিভ নকৰা, মেছেজ দিলে মেছেজৰ ৰিপ্লাই নিদিয়া। আগতেতো তুমি এনেকুৱা আছিলা, এতিয়া কিয় এনেকুৱা কৰি আছা ভাৱনা? আগতেতো তুমিও এনেকুৱা নাছিলা। ভণ্টি, ক'ত যাও তই? অলপ ওলাই যাওঁ, কাম আছে। শুনচোন, তোৰ লগত মোৰ এটা কথা আছে। জলদি ক না, মোৰ দেৰি হৈ আছে। কোৱাচোন, ধৰি ল। ক। আজিকালি তোৰ অলপ বাইকৰ পিছত উঠি ঘূৰি ফুৰা উৎপাতটো বেছি হৈছে নেকি? মোৰ লগৰ ছোৱালী মাহে তোক দেখা পায়, তাহোন আহি মোক কয় মই লাজ পাওঁ। ইয়াত লাজ পাব লগা কি কথা আছে দাদা? মই যাৰে তাৰে লগত ঘূৰি থকা নাইতো। মই এজনকে ভাল পাইছো আৰু তাৰ লগতে ঘূৰি আছো, আৰু সি বহুত ভাল ঘৰৰ ল'ৰা। ঠিক আছে, যিহেতু তই ল'ৰাটোক পচন্দ কৰিছই, আমিনো আৰু কি কম। কিন্তু ল'ৰাটোকতো এবাৰ আমিও চাব লাগিব। তই তাক আমাৰ ঘৰত লৈ আহ। সঁচাই দাদা? মাত তাক, মই তাৰ লগত কথা পাতিম, দুইটাৰে একেবাৰে বিয়াই ফিক্স কৰি দিম। যা এতিয়া, যা, য'ত যাবা ঘুরছিলি যা। মানিবেগটো ক'ত থৈছে? মই ইমান বিচাৰি আছো, মানিবেগটো পোৱা নাই। মই তোৰ মানিবেগ চেক দেখা নাই। কি মানিবেগ দেখা নাই? তই দেখোন ৰাতি হলি মই আহাৰ পিছত দেখোন তই চিজিল কৰি থৈ দিয়া একলা গোটাই। মই থৈছো, কিন্তু তোক নেদাও। কি নেদাও? মোৰ মানিবেগ, মোৰ পইচা। যা লৈ আহ, সোনকালে লৈ আহ, যা লৈ আহ, মই যাব তই মই যি নকৰো, যা, মোক লাগে সোনকালে লৈ আহ। ঘৰত বজাৰ আনি দিবি। মদ খাবাক লাগি যা, তই নেদাম মই মানিবেগটো। নেদা নহয়, তই নেদা, যা। মোকো বাকী দিয়ে মানুহৰ অভাৱ নাই, মই বাকীকে হলেও মই মদ খাই আহিম, মদ খামেই। মদ পাবি যা বাকী। চাউল দালিহে বাকী নাপা তই। তুমি বহুত দেৰি ৰখিলা নেকি? নাই, জাষ্ট আহি পাইছো মই। তোমাৰ কাৰণে এটা গুড নিউজ আছে। কি গুড নিউজ? আজি মাজু দাদাই তোমাৰ কথা সুধি আছিলে ঘৰত। কি সুধিছিলে? সুধিছে কোন হয়, তাৰপিছত মই কৈ দিলো আমাৰ চব কথা। এতিয়া তোমাক মাতিছে, এতিয়া তুমি যাব লাগিব, গম পাইছা? ওলাবা, তুমি আহিবা। সঁচা? ভাৱনা কেইটা আহিলা? হ'ল অলপ। মোক কিয় মাতা নাই? মা, আপোনাৰ লগত মোৰ কেইটামান কথা আছে। কি কথা ক? মই আৰু প্ৰণৱৰ লগত থাকিব নোৱাৰিম। কিয়? কিয়টোৰ উত্তৰ আপুনি ভালকৈ জানে। সি এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে কেৱল মদৰ মাজতে থাকে। সেনেকৈ মই গোটেই জীৱনটো তাৰ লগত কেনেকৈ থাকিম আপুনিয়ে কওক? তুমি সিংকে নকবা। তুহুন দুটাৰ আঙঠি পিন্ধা দেখোন অল ফেমিলিয়ে জানে আৰু ওচৰৰ পাজৰৰ চবে জানে। তুমি সেইটো সিদ্ধান্ত নলবা, নহলে আমাৰ মান সন্মান গোটেই গুচি যাব। মোৰ আৰু বেলেগ উপায় নাই। এইটো লওক, আৰু মই আপোনালোকক বেয়া নাপাওঁ। আপোনালোকৰ প্ৰতি মোৰ মৰম সদায় থাকিব, কিন্তু মই এই সম্পৰ্কটো থাকিব নোৱাৰিম। মোক মাফ কৰি দিব মা, মই আহিছো। তুমিতো আঙঠি দি গুচি গেলা, এতিয়া চব মানুহে মোক লাজ দিব। এতিয়া মই কটিৰ কাপোৰ মূৰত লৈ জীয়াই থাকিব লাগিব।
কিয় মা তোৰ মুখত হাঁহি চাহি নাই কি হ'ল হেল্ল' ভাৱনাই দি গৈছে বৌ আঙুঠি এইটোচোন দাদাই বৌক পিন্ধা আঙুঠিটো কিয় দি গৈছে এইটো তাই বোলে তাৰ লগত বিয়া নহয় তাক মদ খাই জীয়াই থাকিব দিছি তাৰ এই মদ খোৱা স্বভাৱটোৰ কাৰণে চবে লেই চাই চাই কৰা হৈছে সিটো আগতে হেনা নাছিল এই অফিচত যাই চালা লগ সংগ মাখা লগ পাই সি হেনা হল নাই নাই বৌ ইনকে বিয়াখন ভাঙিম বুলি ক'লে ভাঙবা নোৱাৰে তো মই বুজাম যে মাতে কান্দবা নালাগে মই বৌক লগ ধৰি মই বুজাম ৰ দাদা তোক যে মই কৈছিলো এইজনে এই অফিচৰ পৰা অলপ আগে আহি পালো গাটো ভালে লগা নাই তাহে কৈছে তোমাৰ কথা পিছে তোমাৰ ঘৰটো ক'ত মোৰ ঘৰ এয়া আপোনাৰ সুন্দৰপুৰত বাকী কি কৰা তুমি মোৰ দেউতা বহুত ডাঙৰ বিজনেছমেন মই তাতে অকণমান লাগি দিওঁ ঠিকে আছে দাদা বহাচোন তুমি দাদা আছোন আছোন বল না যাম দাদা মোক তাতে কিয় থাকবে নিদিলি তই মনে মনে থাক কৈছো না তই কোনে এইটো দাদা মান সন্মান শেষ নকৰবি কিন্তু এনে তোৰ কাৰণে বাহিৰত ওলাব নোৱাৰা হৈছো মই কিন্তু ডাঙৰ ডাঙৰ চোৱা নাই মোৰ হাত উঠি যাব একদম আরে মার না মোক মার তই মনে মনে থাকবি না তোক মনে মনে ৰাখবা দিছো আরে মই যদি তাতে থাকো তোর মান সম্মান গোটাই গুচি যায় চা দাদা একদম মনে মনে থাক হাত জোৰ একদম মনে মনে এ যা তই শুচু তই শু এ যা না তই শু কথা নকবি কিন্তু তই যদি মাত শুনাব চা এ যা না তুমি একদম বেয়া নাপাবা হা আজি কেইদিনমানৰ পৰা ডাঙৰ দাদা এনেকুৱা হৈ গৈছে হেৰি অচ্যুত একদম দাদাৰ ফালৰ পৰা মই তোমাক চৰি গৈছো বেয়া নাপাবা হা নাই নাই মই এইবিলাক ধৰি নাথাকো তাৰ কি যে হৈছে তাক মানে একদম ঠিক কৰিব পৰা নাই জানানে বাইদেৱে তোমাক মই একদম ফাইনেল কে কৈ দিলো হা ভণ্টি যিহেতু তোমাক পচন্দ কৰিছে মোৰ বা আমাৰ ঘৰখনৰ একো আপত্তি নাই আৰু আমাৰ ঘৰৰ সকলোবোৰ সিদ্ধান্ত মই লওঁ তো অহা বছৰৰ ভিতৰত তোমালোক দুটাৰ মই একদম বিয়াই পাতি দিম তাৰে আগে কিন্তু ডাঙৰ দাৰ বিয়াখন হ'ব লাগিব হ'বনে এতিয়াৰ পৰা তুমি আমাৰ ঘৰৰে সদস্য কি চিন্তা কৰি আছে তই তোৰ কথা চিন্তা কৰি আছো ৰ বাবা কি চিন্তা কৰি আছে মোৰ কথা তই তই কি গোটেই জীৱনটো তই ইনকে থাকিম বুলি ভাবি আছা কিনকে আছো মই ভালকেতো আছো এই ভালকে আছা তই এই স্বভাৱটোৰ কাৰণে দেখোন চব মানুহক তই হেৰাই আছা তোক সৰু পাই পঢ়ে লিখে মই এইদিন চাবাক লেগি ডাঙৰ দীঘল কৰিলো অলপ ভাল হও বাবা তোক হাত জোৰ কৰিছো কোৱা কিয় মাতিছিলা বৌ তোমালোকৰ বিয়া হ'ব বুলি সকলোৱে জানে এতিয়া লাষ্ট টাইমত তুমি এনেকে সলনি হলে নহব নহয় তুমি যদি এইবোৰ কথা পাতিবলৈ মোক মাতিছা তেন্তে মই যাওঁ শুনাচোন মই জানো দাদা বেয়া হৈছে লাগাতকে বেছিয়ে বেয়া হৈ গৈছে সি তাক আমি ঘৰৰ কোনেও তাক সলনি কৰিবই পৰা নাই কিন্তু মোৰ এটা বিশ্বাস বৌ বিয়াৰ পিছত তোমাৰ মৰম পালে সি নিশ্চয় সলনি হ'ব চোৱা এইবোৰ কথা কৈ আৰু মোক জোৰ নকৰিবা মই সিদ্ধান্ত লৈ পেলাইছো মই জানো তোমাৰ ঠাইত যদি কোনোবা বেলেগ ছোৱালীও হল হয় সেই ছোৱালীজনী একে কামে কৰিলে হয় কিন্তু মোৰ বিশ্বাস বৌ দাদা ভাল হ'ব তুমি পটককে সিদ্ধান্ত লৈ নলবা চোৱা লাগা হলে দাদাক বিয়াৰ পিছত বাহিৰত পঠাই দিম তোমাৰ লগত তুমি মুঠতে এনেকুৱা সিদ্ধান্ত এটা নলবা কি হল সেইজনী ভণ্টি নহয়নে হয় ভণ্টি আছিল আৰু ভণ্টিৰ লগত সেই ল'ৰাটো কোন অ
সেই ল'ৰাটোক বোলে তাই ভাল পায়। সিদিনা আহিছিল ল'ৰাটো আমাৰ ঘৰলৈ, তাৰ লগত কথা বতৰা পাতি খুবেই ভালেই লাগিল। এতিয়া মই তাকে ভাবি আছো যে দাদা আৰু তোমাৰ বিয়াখনৰ পিছতে সিহঁত দুটাকো বিয়া পাতি দিম। চোৱা ভাইটি, এনেকুৱা ভুল সিদ্ধান্ত তুমি কেতিয়াও নলবা। ভুল সিদ্ধান্ত? তুমি এইবোৰ কি কৈ আছা? সেই ল'ৰাটো সুবিধাজনক নহয়, তুমি মোৰ কথা বিশ্বাস কৰা। আৰে সিয়াক মই লগ পাইছো, আমাৰ ঘৰত আহিছে, ল'ৰাটো বেয়া নহয়তো। ৰবা, সেয়া চোৱা, সেয়া চোৱা, সি ইনষ্টাগ্ৰামত মোক কেনেকে মেছেজ কৰিছে চোৱা। অকল মোকেই নহয়, আমাৰ অফিচৰ প্ৰায় বহু কেইজনী ছোৱালীৰ লগত এনেকে মেছেজ কৰিছে। গৈ পালা? আচ্ছা, মনত আছে নে নাই কি কৈ কেনে কৈছা মোক? শ্বিলং লৈ যাম বুলি কৈছা, মোৰ মনত আছে কিন্তু। এক ছেকেণ্ড ৰবাচোন, মই পাছত কৰি আছো। দাদা কি হ'ল? কি হৈছে? ভণ্টি, তই আৰু ঐশ্বুতৰ লগত সম্পৰ্কটো আগবঢ়াব নালাগে। কিন্তু কিয়? ঐশ্বুত ল'ৰাটো একেবাৰে থাৰ্ড ক্লাছ ল'ৰা হয়। কি কৈ আছা এইবোৰ? আজি মই ভাৱনা বৌক লগ কৰিব গৈছিলো। আমি কথা পাতি থাকোতে তই আৰু সি আগেৰে পাৰ হৈ গলি। ভাৱনা বৌই তাক চিনি পাইছে। ভাৱনা বৌৰ মোবাইলত দেখাইছে ইমান অসভ্য অসভ্য মেছেজ তাৰ। সিহঁতৰ বোলে অফিচৰ ছোৱালীবোৰক সি বেয়া বেয়া মেছেজ কৰে। সেই ল'ৰাটোৰ লগত তোক মই সম্পৰ্ক কৰিব নিদো। সেইজনীটো নিজৰ সম্পৰ্কটো শেষ কৰিলে, এতিয়া মোৰ সম্পৰ্কটোও শেষ কৰিব আহিছে। দাদা, তহঁতে যি কৰ কৰি থাক, মই তাক নেৰো। চা ভণ্টি, তই যদি তাক নেৰ, মই কিন্তু তাক ভনী যোৱা হিচাপে মানি ল'ব নোৱাৰো। হয় নেকি? ঠিক আছে। দাদা, যিখন ঘৰত মোৰ ভাল পোৱা মানুহজনৰে সন্মান নাই, সেইখন ঘৰত ময়ো নাথাকো। ভণ্টি, ভণ্টি ৰকচোন। ভণ্টি, ঐ শুনিছেনে? অ আপুনি এইটো পাহৰিছে। অ যাওক আকৌ, কি হ'ল? ভালকে থাকিবা দেই। দাদা, ভণ্টি, তই ক'ত আছিলি ইমান দিন? ভণ্টি, ভাইটি, ঐ ভাইটি, ভাইটি, কি হলো ইমান চিঞৰি আছ? ভণ্টি, আৰে আমি ক'ত আহিছো? আমিতো শ্বিলং যোৱাহে কথা আছিলে। আৰে তুমি বলাচোন, শ্বিলঙতকৈ বহুত ধুনীয়া এটা ঠাইত তোমাক লৈ আনিছো। হয় নেকি? বলা। দাদা আহক আহক, ভাল ভাল বস্তু আছে, নতুন নতুন। জানো বাইদেউ, আপোনাক কৈছিলো নে আপোনাৰ কাৰণে ভাল এটা বস্তু লৈ আনিম। এইটো বস্তু কেনেকুৱা? মজা। তেনেহলে আপোনাক গতালো আৰু মোৰ পেমেন্টটো অনলাইন কৰি দিব। তই টেনচন নলবি, তোক মই দিম। ভাল বস্তু আনি দিছা। এইবোৰ কি কৈ আছা তুমি অচ্যুত? তুমি যি দেখিছা মই তাকেই কৈছো। মই ভবা নাছিলো তুমি যে এনেকুৱা ওলাবা। কিয় এনেকে কৰিছা? উপায় নাই অ, মোৰ এইটো বিজনেছ। ভালকৈ থাকিবা দেই। অচ্যুত, ক'ত গৈ আছা তুমি? ৰবা অচ্যুত, আহিব আহা আহি। তুমি একবাৰ ভিতৰটো চাবা আহাচোন। আহা। তাৰে পিছত সিহঁতে মোক বহুত অত্যাচাৰ কৰিছিল। 6 মাহলৈকে মই ক'তো যাব পৰা নাই। কালি মই দোকানত যাম বুলি কৈ কিবাকে মই এইখিনি পালো। তহঁতে মোক ক্ষমা কৰি দিবি দাদা। সেইকাৰণে ডাঙৰৰ কিছুমান কথা পেলাব নালাগে ভণ্টি। তোকতো মই প্ৰমাণ সহকাৰে কৈছিলো যে সেই ল'ৰাটো ভাল নহয়, কিন্তু তই সেইখিনি সময়ত তাৰ প্ৰেমত ইমানেই অন্ধ আছিলি, আমাকে তোৰ নিজৰ শত্ৰু বুলি ভাবি ললি। যিয়ে নহওক, তোক যে আৰু ঘূৰাই পালো, সেইখিনি আমাৰ কাৰণে বহুত। আৰু চা, ডাঙৰ দাও এতিয়া ভাল হ'ল। ডাঙৰ দা এতিয়া বেয়া বস্তু একোৱেই নাখায়, সেইকাৰণে ভাৱনা বৌ ডাঙৰ দাক একচেপ্ট কৰি ললে, দুটাকে বিয়া পতাই দিলো। আজিৰ পৰা আমাৰ ঘৰখনৰ বান্ধোন আকৌ আগৰ নিচিনাই হৈ ৰল। বলা বৌ, হাত দিবা। দিওঁ বল।